নমস্কাৰ। কবি মৃদুল মৰম কলিতাৰ কবিতা এলাগী আন্ধাৰ আৰু অঘৰী ৰং। পোহৰত নানাচে জোনাকী পৰুৱা, পোহৰত নাচে কিছুমান অৰ্থলোভী লোক। এই যে দৌৰি দৌৰি ভাগৰি পৰা ভোকবোৰ আন্ধাৰত নিতাল মাৰি শুই থাকে। অথচ আন্ধাৰ এলাগী, কাৰণ আন্ধাৰ কলা। কলা বাবে ষ্ট্ৰীট লাইট জ্বলে অঘৰী হৈ আন্ধাৰ। অমাৱস্যাৰ পিঠিত বিজুলীৰ চাবুক পৰে। পোহৰ প্ৰিয় চৰাইজাকে বাৰে বাৰে পোহৰতে চিকাৰীৰ জালত পৰে। চৰাইজাকে নাজানে শান্ত আন্ধাৰত লিপিত হৈ থাকে মৰমৰ স্পৰ্শ। কিয় নাই কলাপৰীৰ সাধু? পোহৰৰ লগত যুঁজি আন্ধাৰ কিয় হাৰে? পুৰস্কাৰ নালাগে, কিন্তু তিৰস্কাৰৰ প্ৰাপ্য জানো আন্ধাৰ? আন্ধাৰৰ লাহি আঙুলিৰ ফেৰেঙনিত শুই মিঠা সপোনেৰে মগজু জীপাল কৰোঁ। আৰু আন্ধাৰকে আমি ভয় কৰোঁ। চিহ, কি নিলাজ আমি! মই ককা হলে কলাপৰীৰ সাধু শুনাম, কোচত বহাই লৈ এলাগী আন্ধাৰ। ধন্যবাদ।